যোৰহাটত হেণ্ডবলে দৃষ্টি আকৰ্ষণ কৰিছে গ্ৰাম্য অঞ্চলৰ খেলুৱৈ হেণ্ডবলে দৃষ্টি আকৰ্ষণ কৰিছে গ্ৰাম্য অঞ্চলৰ খেলুৱৈ যোৱা 1 জুলাইৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত অসম হেণ্ডবল সংস্থা আৰু জিলা হেণ্ডবল সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰশিক্ষণৰ অন্তত আজি যোৰহাটত অনুষ্ঠিত হয় জিলা হেণ্ডবল দিৱস গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰৰ অন্তত যোৰহাটৰ চেনিটান হাইস্কুল খেলপথাৰত শিৱসাগৰ আৰু যোৰহাট দলৰ মাজত অনুষ্ঠিত হয় এখনি প্ৰীতি মেচ উক্ত খেলখনে আকৰ্ষিত কৰে গ্ৰাম্য অঞ্চলৰ খেলুৱৈসকলক হেণ্ডবল দিৱসৰ দৰে অনুষ্ঠানৰ জৰিয়তে ভৱিষ্যতে গ্ৰাম্য অঞ্চলৰ পৰা বিশেষ খেলুৱৈ নিৰ্বাচন কৰা যাতে সহায় হয় তাকে আশা কৰিছে উদ্যোক্তা সমিতিয়ে ব্যুৰ' ৰিপৰ্ট পোহৰ লাইভ 8 যোৱা 1 জুলাইৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত হেণ্ডবলৰ এনেকুৱা ধৰণৰ প্ৰশিক্ষণবিলাক আৰম্ভ হৈছে অসম হেণ্ডবল সন্থা আৰু জিলা হেণ্ডবল সন্থাসমূহৰ উদ্যোগত আৰু যোৰহাটতো আজি চেনিজান হাইস্কুল খেলপথাৰত আজিৰ এই যি প্ৰশিক্ষণ হৈ গ'ল 1 জুলাইৰ পৰা তাই প্ৰশিক্ষণৰ পিছত আজিৰ সামৰণি মুহূৰ্তত শিৱসাগৰ আৰু যোৰহাট জিলাৰ যিসকল সাব জুনিয়ৰ নতুনকৈ কিছুমান মিনি হেণ্ডবলৰো প্লেয়াৰ আহিছে সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকৰ মাজত প্ৰদৰ্শনীমূলক 4-5খন মেচ অনুষ্ঠিত হৈছে আৰু এই মেচৰ দ্বাৰা এনেধৰণৰ মেচসমূহৰ পৰা অনাগত দিনত আমি বিভিন্ন গ্ৰামাঞ্চলৰ পৰা হেণ্ডবল প্ৰতিভাৱান হেণ্ডবল খেলুৱৈক বিচাৰি উলিয়াব পাৰিম বুলি আমি এক আশাৰ সঞ্চাৰ দেখিছোঁ আজি আহি মই ভাবোঁ যে এই খেল এনেধৰণৰ প্ৰতিযোগিতাসমূহে বা খেলসমূহে নতুন নতুন প্ৰতিভা উলিয়াই অনাত আমাক সহায় কৰিব এতিয়া চাওক খেল আচলতে যিসকল প্লেয়াৰ আমি যোৱা অলিম্পিকৰ প্লেয়াৰে হওক বা এই অসমৰে প্লেয়াৰ হওক বিভিন্ন খেলৰ কেৱল হেণ্ডবলে নহয় ফুটবলে হওক বা বিভিন্ন খেলৰ প্লেয়াৰসমূহ উৎপন্ন হয় বা প্লেয়াৰসমূহ আহে গ্ৰামাঞ্চলৰ পৰা তাৰপিছত আহি তেওঁলোকে ৰাজ্যিক প্ৰতিযোগিতাসমূহলৈ যায় ৰাজ্যিক প্ৰতিযোগিতাসমূহক প্ৰদৰ্শন কৰাৰ পিছত উন্নত প্ৰদৰ্শন কৰাৰ পিছত তেওঁলোকে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যেতিয়া মেডেল পাবলৈ সক্ষম হয় তেতিয়া প্ৰশিক্ষণ তেওঁলোকে উচ্চমানৰ প্ৰশিক্ষণৰ বাবে হয়তো কিছু প্লেয়াৰ বিদেশলৈও যায় সকলো খেলতে তেনেধৰণেই আজি প্ৰায় 40-50 বছৰ ভাৰতবৰ্ষ বা অসমত চলি আছে ঠিক বক্সিঙৰ এতিয়া ধৰক বক্সিং জন্ম হোৱাৰ পিছৰ পৰা যিগৰাকী ইণ্টাৰনেশ্যনেল খেলুৱৈ লাভলীনা বৰগোহাঁই অলিম্পিকত মেডেল পাইছিল তেওঁ এখন গাঁৱত জন্মগ্ৰহণ কৰা সৰু পথাৰৰ পৰা গৈ আজি তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ হেণ্ডবলৰো গ্ৰামাঞ্চলৰ পৰা প্লেয়াৰ গৈ ইয়াৰ পৰা প্লেয়াৰ গৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে আৰু ইয়াৰ পৰাই হয়তো আমি আশা কৰিছোঁ ভৱিষ্যত দিনত সাব জুনিয়ৰ আৰু জুনিয়ৰ পৰ্যায়ৰ সাব জুনিয়ৰ পৰ্যায়ত বিশেষকৈ ভাল খেলুৱৈ ইয়াৰ পৰা ওলাব বুলি আমি আশা ৰাখিছোঁ বিশেষভাৱে গ্ৰাম্য এলেকাত গ্ৰাম্য ক্ৰীড়া প্ৰতিভাক আগুৱাই নিয়া যোৰহাট জিলা হেণ্ডবল সন্থাৰ আজি হেণ্ডবল দিৱস উপলক্ষে আমি 1 জুলাইৰ পৰা অনুষ্ঠিত কৰা হেণ্ডবল প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠান আৰু যোৰহাট হেণ্ডবল দিৱস হিচাপে আমি আজি অনুষ্ঠিত কৰিছোঁ আমাৰ এই অনুষ্ঠিত হোৱা আজিৰ এই সামৰণি অনুষ্ঠানত শিৱসাগৰৰ দল আমাৰ 4টা আহিছে মিনি সাব জুনিয়ৰ 2টা দল আৰু under-14 under-16 2টা দল আহিছে আৰু আমাৰ মাজত আজি উপস্থিত হৈছে অসম হেণ্ডবল সন্থা কেইবাগৰাকীও বিষয়ববীয়া বিশেষভাৱে আমি আজি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমি গ্ৰাম্য ক্ৰীড়া প্ৰতিভাক আগুৱাই নিয়াত যি ধৰণে আমাৰ গ্ৰাম্য লোকসকলে আমাক সহায় সহযোগ আগবঢ়াইছে খেলুৱৈসকল ওলাই আহিছে আমি নথৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি অভিভাৱকসকলকো আৰু আগলৈ যাতে আমি গ্ৰাম্য ক্ৰীড়া প্ৰতিভাক আগুৱাই নি এনেদৰে আমি ভৱিষ্যতৰ খেলুৱৈসকলক ভৱিষ্যতৰ এটা বাট দেখুৱাই নিব পাৰোঁ তাৰ বাবে অহৰহ প্ৰচেষ্টা চলাই যাম আৰু লগতে আমি আপোনালোকেও আহিছে আজি আপোনালোকে আমাক এনেধৰণে এই হেণ্ডবলটো পঢ়াৰ ক্ষেত্ৰত যেনেধৰণে আপোনালোকে সহায় সহযোগিতা আগবঢ়াইছে মই আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আজি যিসকলে আমাৰ এই অনুষ্ঠানটো গঢ়ি তুলিবলৈ যিসকলে সহায় সহযোগ আগবঢ়াইছে তেখেতসকলকো এই সুযোগতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইতিমধ্যে আমাৰ যোৰহাটৰ পৰা কেইবাগৰাকীও নেশ্যনেল তথা ইণ্টাৰনেশ্যনেল লেভেলৰ
এইখন ফিল্ডৰ পৰাই আমি ল'ৰা ছোৱালী মানে খেলুৱৈ উলিয়াই আনিবলৈ সক্ষম হৈছোঁ। আগলৈও যদি আমি তেনেধৰণে নি তেখেতসকলক এটা কিবা খেলৰ যোগেদি কিবা এটা বাট দেখুৱাই নিব পাৰোঁ তাৰ কামনা কৰিছোঁ। আপোনালোকৰ সহায় সহযোগ আমি বিশেষভাৱে কামনা কৰিছোঁ। ধন্যবাদ। বিজ্ঞান প্ৰবাহৰ বাবে এটা অনন্য আৰু আধুনিক প্ৰশিক্ষণ কেন্দ্ৰ যোৰহাটৰ বিদ্যা নিকেতন আৰু বিদ্যা ছোৱালী পেইং গেষ্ট। আমাৰ ইয়াত উচ্চতৰ মাধ্যমিক স্তৰৰ বাবে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, গণিত, ইংৰাজী, ৰসায়ন বিজ্ঞানৰ গণিত বিষয়ত প্ৰশিক্ষণ দিয়া হয়। আমাৰ ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হয়। ইয়াত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত বিষয়ত অৰ্থনীতি শিক্ষা দান কৰা হয়। 15 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে ধ্ৰুৱজ্যোতি শইকীয়া, 20 বছৰীয়া শিক্ষকতাৰ অভিজ্ঞতা সম্পন্ন ডক্টৰ সিদ্ধাৰ্থ কুমাৰ ভৰদ্বাজ, 25 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে পাপৰি ৰাজকুমাৰে, লগতে বিদ্যালয় পৰ্যায়ৰ ইংৰাজী, বিজ্ঞান, গণিত বিষয়ৰ বাবে অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ লগতে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশিকা পৰীক্ষাৰ বাবে দিয়া হয় শিক্ষা। লগতে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ শীততাপ নিয়ন্ত্ৰণ কোঠালীৰ ব্যৱস্থাও উপলব্ধ। দূৰ দূৰণিৰ ছাত্ৰীসকলৰ থকাৰ বাবে বিদ্যা ছোৱালী পেইং গেষ্টৰ ব্যৱস্থাও কৰা হৈছে। ইয়াত 24 ঘণ্টাই ইনভাৰ্টাৰ, বেকআপ, পৰিষ্কাৰ পানী, সতেজ আৰু পৰিচ্ছন্ন ঘৰত বনোৱা খাদ্য উপলব্ধ হোৱাৰ লগতে ছাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতিও লক্ষ্য ৰাখি CCTV কেমেৰা কভাৰেজৰ ব্যৱস্থা কৰা হৈছে। ঠিকনা KK বৰুৱা পথ, গেছেনপো, যোৰহাট। যোগাযোগৰ নম্বৰ 9435435044।